নমস্কাৰ ইকুইবেটৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো যেহেতু সকলোৱে গম পায় আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটা সিৰিজ আৰম্ভ কৰিছিলো আৰু আজি আমি তাৰে পাৰ্ট 4 টো ডিসকাশন কৰিম আমি অলমোস্ট 2 ইয়াৰ্ছৰ কাৰেণ্ট এফেয়াৰ ডিসকাশন কৰিম বুলি ভাবিছো কিন্তু ইয়াতে আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট আছে আপোনালোকে যিমান পাৰে এই ভিডিঅ'বোৰ শেয়াৰ কৰিব যাতে আমিও মোটিভেটেড হওঁ আজিৰ এমসিকিউ খিনিলৈ আহিছো তাৰে আগতে পাৰ্ট 3 এটা কোৱেশ্চন আপোনালোক দিছো আপোনালোকে নিজে পঢ়ি আছে যদি গম পাব যিসকলে পঢ়ি আছে বা আগৰ পাৰ্ট 3 টো চাইছে গতিকে তাৰে এটা কোৱেশ্চন দিছো আপোনালোকৰ ৰিভাইজ হৈ যাব প্লগিং which was seen in the news recently is associated with which field প্লগিং টু কোনটো ফিল্ডৰ লগত জড়িত হৈদিছে এটো আমি পাৰ্ট 3 ডিসকাশন কৰিছো যিসকলে পাৰ্ট 3 ভিডিওটো চাইছে তেওঁলোকে এনসাৰটো ক'ব পাৰিব আৰু আপোনালোকে কমেন্টত জনাব এনসাৰটো কি হয় আৰু যিসকলে চোৱা নাই তেওঁলোকে পাৰ্ট 3 ভিডিওটো এবাৰ চাই ল'ব The latest version of Consumer Protection Act was passed in which year যিখন বৰ্তমান আমাৰ Consumer Protection Act আছে হেখন কেতিয়া পাস কৰা হৈছিল দিছে এনসাৰটো হৈছে সি 2019 What is the sex ratio at the birth of India in the year 2020-21 এনসাৰটো হৈছে 937 ইয়াৰ আগতে 2014-15 ত কি আছিল 918 আৰু বৰ্তমানটো হৈছে 937 Tertiary breed which was seen in the news is registered native chicken breed of which state যোনটো tertiary breed আছে চিকেনৰ এটা breed হয় তেওঁলোকৰ এটা লোকাল ব্রিড হয় এই ব্রিডটো কোনখন ষ্টেটৰ হুদিছে এনসাৰটো হৈছে কেৰালা ইট ইজ দ্য অনলি ৰেজিষ্টাৰ্ড নেটিভ চিকেন ব্রিড ফ্ৰম দ্য ষ্টেট অফ কেৰালা which is India's first large state to record 100% of first dose vaccination ইণ্ডিয়াৰ কোনখন ডাঙৰ ষ্টেটে ঠিক আছে ইয়াতে লাৰ্জ ষ্টেট কোৱেশ্চনটো এবাৰ ভালদৰে চাব লাৰ্জ ষ্টেট বুলি কোৱা আছে লাৰ্জ ষ্টেট 100% ফাৰ্স্ট ডোজৰ ভ্যাকসিনেশন কমপ্লিট হোৱা বুলি কৈছে মানে যোনটো আমাৰ ভ্যাকসিন আছে কোভিডৰ কাৰণে যেটো ভ্যাকসিন দি আছে তাৰে ফাৰ্স্ট ডোজটো প্ৰায় তাৰে গুটেখিনিয়ে যিখিনি 18 ৰ এবভ আছে গুটেখিনিয়ে লৈছে মানে 100% লৈছে ফাৰ্স্ট ডোজটো কোনখন লাষ্ট ষ্টেটে হুদিছে এনসাৰটো হৈছে সাউথৰ ষ্টেট তেলেংগানা নীতি আয়োগ ৰিলিজড নৰ্থ ইষ্টাৰ্ণ ৰিজন ডিস্ট্ৰিক্ট SDC ইনডেক্স উইথ সাপোৰ্ট ফ্ৰম হুইচ ইনষ্টিটিউশন নীতি আয়োগে যোনখন নৰ্থ ইষ্টাৰ্ণ ৰিজন ডিস্ট্ৰিক্ট সাস্টেইনেবল ডেভেলপমেন্ট গোল ইনডেক্স ঠিক আছে সাস্টেইনেবল যেটো ডেভেলপমেন্ট গোল ইনডেক্স নীতি আয়োগে গোটেইখন ষ্টেট ওয়াইজ উলাই কিন্তু নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকে বেকে স্পেসিফিক্যালি ডিস্ট্ৰিক্টৰ কাৰণে সাস্টেইনেবল ডেভেলপমেন্ট ইনডেক্স এটা উলাব কাৰ সাপোৰ্টত হুদিছে কোনটো সংগঠনে বা কোনটো এনজিও সাপোৰ্ট কৰিব হুদিছে এনসাৰটো হৈছে এ UNDP সো নীতি আয়োগ ৰিলিজ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন ডিস্ট্ৰিক্ট সাস্টেইনেবল ডেভেলপমেন্ট গোল ইনডেক্স উইথ টেকনিক্যাল সাপোৰ্ট ফ্ৰম UNDP মানে হৈছে ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰাম দ্য ইনডেক্স মেজাৰ দ্য পাৰফৰমেন্স অফ দ্য ডিস্ট্ৰিক্ট of 8 northeastern states district wise index is being prepared in the country for the first time প্ৰথম বাৰৰ কাৰণে কৰা হ'ব the sustainable development goal index will be used as a base মানে যেটো ইনডেক্স ওলাব কিহত কমি আছে কি কেনেকৈ কি কৰিব লাগিব সেই গোটে ইনডেক্সৰ ওপৰত ডিপেন্ড কৰি কি কৰা হ'ব যিবোৰ আপকামিং প্ল্যান হ'ব ওয়েলফেয়াৰ এক্টিভিটিজ এডুকেশন বা হেলথৰ লগত জড়িত স্কিমবোৰ সেই ইনডেক্সৰ ওপৰত ৰিলেটেড কৰি স্কিমবোৰ বনোৱা হ'ব নৰ্থ ইষ্টৰ কাৰণে স্পেসিফিক্যালি Which football legend statue has been unveiled in Panaji? Panaji কি হল গোৱাত আছে এনসাৰটো হৈছে সি ক্ৰিষ্টিয়ানো ৰনাল্ডো সো এটো বস্তু বহুত বেছি নিউজত আছে ইয়াৰ প্ৰধান কাৰণ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো এজন কি পৰ্তুগালৰ প্লেয়াৰ হয় আৰু এই পৰ্তুগীজসকলে কি কৰিছিলে গোৱা তেওঁলোকে শাসন কৰিছিলে ঠিক আছে গোৱাক বহুত বছৰ ধৰি পৰ্তুগীজসকলে শাসন কৰিছিলে গতিকে গোৱাত কি হৈছে বৰ্তমান তেওঁলোকৰ মানে নৰ্মেল জনসাধাৰণসকলে তেওঁলোকৰ সিটিজেনে গোৱাৰ লোকসকলে কি কৰিছে প্ৰটেষ্ট কৰিছে যে যিসকল লোকে ইমান বছৰ ধৰি আমাক শাসন কৰি আছিল আমাৰ ওপৰত অত্যাচাৰ চলাই আছিল তাৰে এজন ব্যক্তিক সেইখন দেশৰে এজন ব্যক্তিক ফুটবল প্লেয়াৰক কি কাৰণত তেওঁৰ ষ্টেচুটো বনাব লগা হ'ল ইণ্ডিয়াৰ এনেকুৱা প্লেয়াৰ নাছিলে নেকি সুনীল ছেত্ৰী হওক বা বাইচুং ভুটিয়াই হওক মূৰ্তিটো বনোৱাৰ মেইন উদ্দেশ্য কোৱা হৈছিল যে যিসকল ইয়ং জেনেৰেশ্যন আছে গোৱাৰ তেওঁলোকে যাতে ফুটবলৰ প্ৰতি আকৰ্ষিত হয় তাৰ কাৰণে বনোৱা হৈছিল সো আপোনালোকে নিজৰ বিবেচনা কৰি চাব কথাটো ৰাইট হৈছে নে ৰং হৈছে which Indian state has unveiled the draft of new policy for women 2021 কোনখন ইণ্ডিয়ান ষ্টেটে নিউ পলিসি ওমেনৰ কাৰণে বনাইছে 2021 ত এনসাৰটো হৈছে তামিলনাডু গভৰ্ণমেণ্ট ৰিসেন্টলি unveiled new policy for women 2021 which include features such as compulsory martial art training for school and college females so ইয়াতে কি হৈছে compulsory martial arts to কি কৰিব স্কুল আৰু কলেজত ফিমেল সকলৰ কাৰণে কি কম্পালসৰি এটা সাবজেক্ট বনাই দিয়া হ'ব which country is the world's top producer of rare earth material কোনখন কাউন্ট্ৰি
ৰেয়াৰ আৰ্থ মেটেৰিয়েল যি আছে তাৰে টপ প্ৰডিউচাৰ হয় এনচাৰটো হৈছে নন আদাৰ দেন চাইনা চাইনা একচুৱেলি ক'ব গ'লে গড গিফটেড হয় জিঅ'গ্ৰাফিকেলি যথেষ্টখিনি তেওঁলোকে সম্পদ তেওঁলোকৰ আছে চ' ৰেয়াৰ আৰ্থ যি মেটেৰিয়েল আছে তাৰে বেছিভাগে ক'ত হয় চাইনাত প্ৰডিউচ কৰা হয় আৰু এই ৰেয়াৰ আৰ্থ মেটেৰিয়েল কিহত ইউজ কৰা হয় আপোনালোকে কমেণ্টত জনাব এবাৰ চাৰ্চ কৰি নিজে কমেণ্টত জনাব হুইচ টু কাউণ্ট্ৰিজ আৰ ক্লেইমিং চেনকাকু আইলেণ্ড গ্ৰুপ লোকেটেড ইন দ্য ইষ্ট চাইনা চি যোনটো ইষ্ট চাইনা চি আছে তাতে এটা আইলেণ্ড আছে চেনকাকু আইলেণ্ড এই আইলেণ্ডটো দুখন কাউণ্ট্ৰিয়ে ক্লেইম কৰে ঠিক আছে কোনোবা এখনে কয় সিহঁতৰ বুলি আন এখনে কয় সিহঁতৰ এনচাৰটো কৈ দিছোঁ এনচাৰটো হৈছে জাপান এণ্ড চাইনা বৰ্তমান চেনকাকু আইলেণ্ডত জাপানে কি কৰি আছে তেওঁলোকৰ অথৰিটি আছে কিন্তু চাইনায়ো সেই চেনকাকু আইলেণ্ডক কি কৰিছে ক্লেইম কৰি আছে চ' চাইনাৰ কি হৈছে ইষ্ট চাইনা চি এণ্ড চাউথ চাইনা চিত যথেষ্টখিনি কি হৈছে যিবোৰ আমাৰ আইলেণ্ড আছে আইলেণ্ডবোৰত চাইনাৰ আনবোৰ দেশৰ লগত ভিয়েটনাম ফিলিপাইনছ টাইৱান বহুতৰ লগত তেওঁলোকৰ ক্লেইম আছে ঠিক আছে সেইবোৰ এবাৰ আপোনালোকে চাই ল'ব তাৰ ওপৰত এটা বেলেগ ভিডিঅ' বনাব পাৰি পিছলৈ বনাম সেই ভিডিঅ' চ' এইটো মই স্পেচিফিকেলি চেনকাকু আইলেণ্ডৰ কথা কৈছোঁ নেশ্যনেল ষ্ট্ৰেটেজি অন ব্লক চেইন হেজ বিন ৰিলিজড বাই ব্লক চেইনটো বহুত বেছি নিউজত আছে গতিকে এনেকুৱা কুৱেশ্যন আহিব পাৰে নেশ্যনেল ষ্ট্ৰেটেজি অন ব্লক চেইন কোনে ৰিলিজ কৰিছে সুধিছে এনচাৰটো হৈছে চি Ministry of Education and Information Technology. Ney Manzil, Sikho or Kamau and Ustad scheme are implemented by which union ministry? Answer to is Ministry of Minority Affairs. A scheme was already 6.5 lakh yote ki hoise helpful hoise but euleke training lab korise. Which institution launched a capacity building program? C is a sense maker. Kuntu institution launch korise. Answer to is National Commission for Women. আৰু আপোনালোকে কমেণ্টত জনাব নেশ্যনেল কমিশ্যন ফৰ ওমেন এখন এটা কনষ্টিটিউশ্যনেল বডি হয় নে ষ্টেটুটৰী বডি হয় নে কি হয় নে এক্সট্ৰা কনষ্টিটিউশ্যনেল বডি হয় জনাব কমেণ্টত চ' নেশ্যনেল কমিশ্যন ফৰ ওমেন NCW বুলি যাক কোৱা যায় লঞ্চ এ পান ইণ্ডিয়া কেপাচিটি বিল্ডিং প্ৰগ্ৰেম অল ইণ্ডিয়াতে কৰা হৈছে চি ইজ এ চেঞ্চ মেকাৰ It aims to improve the leadership skill, decision making and communication skill of women political leaders. যিবোৰ women political leaders আছে তেওঁলোকৰ leadership skill to develop কৰাৰ কাৰণে decision making to develop কৰাৰ কাৰণে এইটো grassroots level পৰা start কৰিছে তৃণমূল পৰ্যায়ত থাকিব লগতে যিসকল MP MLA আছে ফিমেল তেওঁলোকৰ এইটো যোনটো কেম্পেইনিং আছে তাতে পাৰ্টিচিপেট কৰিব স্ক'ৰ্ছ ইজ এ গ্ৰিভেন্স ৰিড্ৰেছাল চিষ্টেম অফ হুইচ ইনষ্টিটিউশ্যন স্ক'ৰটো কোনটো ইনষ্টিটিউশ্যনৰ গ্ৰিভেন্স ৰিড্ৰেছাল চিষ্টেম হয় সুধিছে এনচাৰটো হৈছে সেবি কি ৰেগুলেট কৰে কেপিটেল মাৰ্কেট আমাৰ ৰেগুলেট কৰে সেবিয়ে সেকশন 124A বহুত বেছি নিউজত থাকে আজিকালি প্ৰায় 2016 পৰা প্ৰতিদিনে নিউজত থকা বুলি ক'লে ভুল নহ'ব সেকশন 124A অফ ইণ্ডিয়ান পেনেল কোড which was seen in the news deal with IPC 124A ধাৰাটো কিহৰ লগত জড়িত সুধিছে এনচাৰটো হৈছে A sedition the section defines sedition as an offense committed by when any person attempt to excite disaffection towards government established by law by means of spoken or written word আৰু এইটো নিউজত বৰ্তমান সময়ত কিয় আছিলে সুপ্ৰিম কোৰ্টে ৰিসেন্টলি সেন্ট্ৰেল গভৰ্ণমেণ্টক সুধিছে 124A যোনটো সেকশন আছে ইন দা আন্ডাৰ IPC হেতু কিহৰ ইংৰাজৰ দিনৰে হয় ইংৰাজসকলে এই ধাৰাটো স্বাধীনতা সংগ্ৰামৰ সময়ত লগাইছিলে গতিকে সুপ্ৰিম কোৰ্টে সুধিছে যে ইংৰাজৰ দিনৰ যোনটো এটা ধাৰা আছিল যেটো আমাৰ স্বাধীনতা সংগ্ৰামী সকলে এগেইনষ্টত লগোৱা হৈছিলে তেওঁলোকক শাস্তি দিবৰ কাৰণে প্ৰয়োগ কৰা হৈছিলে সেই ধাৰাটো বৰ্তমান সময়ত চলাই থকাৰ বা বৰ্তমান সময়ত ইয়াৰ গ্ৰহণযোগ্যতা কিমান আছে আৰু তেতিয়া কিৰেণ ৰিজিজুৱে এনসাৰ দিছিলে ইউনিয়ন ল মিনিষ্টাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এট দ্য মোমেন্ট মানে বৰ্তমান সময়ত কোন ধৰণৰ এইটো চেঞ্জ কৰাৰ ইন্টেনশন নাই বুলি কৈছে ঠিক আছে সেইটো কাৰণে নিউজত আছিলে সুপ্ৰিম কোৰ্টে সোধাৰ কাৰণে হুইচ সেকশন অফ কাউন্ট্ৰিজ হেজ বিন ইনভাইটেড বাই ইণ্ডিয়া এজ দ্য ৰিপাব্লিক ডে গেষ্ট যেহেতু আমি জানো যে ইণ্ডিয়াৰ ৰিপাব্লিক ডেট 26 জানুৱাৰীত কোনোবা নহলে কোনোবা হাই প্ৰফাইল লিডাৰক কোনোবা এখন কাউন্ট্ৰিৰ হাই প্ৰফাইল লিডাৰক ইনভাইট কৰা হয় সো এইবাৰ যোনটো আপকামিং 26 জানুৱাৰী আছে তাত কাক ইনভাইট কৰিছে উদিছে এনসাৰটো হৈছে চেন্ট্ৰেল এছিয়ান কাউন্ট্ৰিজৰ লিডাৰসকলক ঠিক আছে সো মোক ক'ব আপোনালোকে কমেন্টত যে চেন্ট্ৰেল এছিয়ান কাউন্ট্ৰিত কোন কোন ইনক্লুডেড কি কাউন্ট্ৰি ইনক্লুডেড আছে আপোনালোকে কমেন্টত জনাব হুইচ টাইফুন ৰিসেন্টলি হিট ফিলিপাইনছ মেকিং লেণ্ডফল ৰিসেন্টলি এটা টাইফুনে ফিলিপাইনছক হিট কৰিছে সো নামটো উদিছে নামটো হৈছে এ ৰায় who is the first Indian male badminton player to reach the final of BWF World Badminton Championship পোন প্ৰথমবাৰৰ বাবে BWF World Badminton Championshipত প্ৰথমবাৰ ইণ্ডিয়ান এজন মেল প্লেয়াৰে ফাইনেল খেলিছে ঠিক আছে তেখেতৰ নামটো কি উদিছে তেওঁৰ নামটো হৈছে কে শ্ৰীকান্ত আৰু তেওঁ ফৰ্মাৰ ওয়ার্ল্ড নাম্বাৰ 1 আছিলে টি সেতু which has been recently inaugurated is the longest bridge of which river টি সেতু ৰিসেন্টলি এখন নদীৰ ওপৰত এখন দলং শুভাৰম্ভণি কৰা হৈছে ক'ত আছে সুধিছে এনসাৰটো হৈছে বি উৰিষ্যাত আছে আৰু উৰিষ্যাৰ এখন লংগেষ্ট ব্ৰিজ হয় আৰু ক'ত আছে মহানদী ৰিভাৰৰ আছে
মহানদী ৰিভাৰৰ ওপৰত আছে টি সেতু ব্ৰিজখন টি সেতু Which country recently signed Uyghur Forced Labor Prevention Act? কোনখন কাউন্ট্ৰি ৰিসেন্টলি সাইন কৰিছে Uyghur Forced Labor Prevention Act? এনসাৰটো হৈছে বি USA উইঘুৰসকল ক'ত আছে একচুয়ালি উইঘুৰসকল এটা কমিউনিটি হয় এথনিক কমিউনিটি তেওঁলোক ক'ত থাকে জিনজিয়াং প্ৰভিন্সত থাকে জিনজিয়াং প্ৰভিন্স চাইনাত থাকে আৰু তেওঁলোকে এথনিক্যালি তেওঁলোকে ক'ব গ'লে তুৰ্কিসকলৰ লগত তেওঁলোকৰ মিল আছে কিছু কিন্তু তেওঁলোক এটা মাইনৰিটিজ হয় কোন চাইনাৰ মাইনৰিটিজ হয় জিনজিয়াং প্ৰভিন্সত আৰু তেওঁলোকৰ ওপৰত চাইনাই কি কৰে যথেষ্ট অত্যাচাৰ কৰে ঠিক আছে ফিজিক্যালি মেন্টালি যথেষ্ট অত্যাচাৰ কৰি আছে সো উইঘুৰসকল বৰ্তমান সময়ত বহুত বেছি নিউজত আছে উইঘুৰ কোতে মত ৰাখিব উইঘুৰৰ লগত জড়িত জিনজিয়াং প্ৰভিন্সত থাকে চাইনাৰ লগত জড়িত ঠিক আছে তেওঁলোকক ফৰ্স লেবাৰ প্ৰিভেনচনৰ ওপৰত USA এখন ল বনাইছে What is the name of recently discovered group of planets which do not orbit a star Recently কিছুমান প্লেনেট ডিসকভাৰ কৰা হৈছে কিন্তু কি হৈছে সেই প্লেনেটবোৰে কোন ধৰণৰ সানক অৰবিট নকৰে আমাৰ যেনেকৈ আমাৰ প্লেনেটাৰী সিস্টেমত কি হৈছে আমাৰ সানক কি কৰিছে গোটেইবোৰ প্লেনেটে কি কৰি আছে ঘূৰি আছে চাৰিফালে এটা অৰবিটত ঘূৰি আছে ঠিক আছে কিন্তু যেটো ৰিসেন্টলি ডিসকভাৰ কৰা হৈছে কোনো ধৰণৰ সানক অৰবিট নকৰে সো তেওঁলোকক কি বুলি কোৱা হয় সুধিছে তেওঁলোকক কোৱা হয় ৰক প্লেনেটস ফুমিও কিছিডা which was seen in the news is the prime minister of which country answer to is Japan so a question to kyo important jehetu India juntu amar relation ase Japanor logot hetu jothesto strong hoy ঠিক আছে কারণ ইন্ডিয়াৰ যেটো আমাৰ স্ট্ৰ্যাটেজিক্যালি এটা ৰিলেশন আছে জিওগ্ৰাফিক্যালি বা স্ট্ৰ্যাটেজিক্যালি চাইনা আৰু জাপানৰ এটা ফাইট চলি থাকে টেৰিটৰিৰ কাৰণে গতিকে জাপান আৰু ইন্ডিয়াৰ এটা ভাল সম্পৰ্ক আছে এটা ইন্টাৰনেশ্যনেল ৰিলেশনৰ টপিক হয় সো জাপানৰ প্ৰাইম মিনিষ্টাৰ নামটো ইম্পৰ্টেন্ট হয় ফুমিও কিছিডা ইয়াৰ আগতে কোন আছিল Yoshihide Suga pronunciation ভুল হ'ব পাৰে তাৰ আগতে আছিল কোন Shinzo Abe The Union Ministry of Rural Development has signed an MOU মানে আগতে মই কৈছো MOU মানে হল Memorandum of Understanding The Union Ministry of Rural Development has signed an MOU with Flipkart under which scheme answer to হৈছে B DAYNRLM ইয়াৰ ফুল মিনিং to হৈছে Dindayal Antodoya Yojana National Rural Livelihood Mission. This partnership aim to sell product made by artisan যিবোৰ আৰ্টিসান আছে সেলফ হেল্প গ্ৰুপ আছে ওমেন গ্ৰুপ আছে তেওঁলোকে কি কৰিব যিবোৰ বস্তু প্ৰডিউস কৰিব হেবোৰ কি কৰা হ'ব ফ্লিপকাৰ্টৰ জৰিয়তে সেল কৰা হ'ব DAYNULM মানে কি হয় নেশনাল এটোৰ প্ৰথম মিনিংটো একে হয় পিছৰখিনি হয় নেশনাল আৰবান লাইভলিহুড মিশন which country is set to host the UN Climate Change Conference COP27 in 2022 answer to is Egypt ঠিক আছে COP is the decision making body of United Nations Framework Convention on Climate Change so climate change লগত সকলো ডিসিশন কোনে লয় COP তে লোৱা হয় কপতে লোৱা হয় the convention has 197 parties and is striving to achieve the goal set out in the 2015 Paris Agreement on Climate Change so COP 27 code hobo Egypt hobo then COP 28 code hobo COP 28 hobo UAE then COP 29 hobo Ukraine so mod rakhibo yata ta question hobo apnaloke mod ahibo pare je India COP hoise na yes India to hoise 2002 India COP 8 India hoisile thik ase COP 8 New Delhi hoisile Sutler's Flick Making Every Match Count is the autobiography of which famous personality এখন autobiography হয় Sutler's Flick Making Every Match Count কোনজন famous personality autobiography হুদিছে answer to is none other than P Gopichand Pulela Gopichand তেও কি হয় ইন্ডিয়াৰ চিফ কোচ হয় ব্যাডমিন্টনত তেওঁৰ যেটো কন্ট্ৰিবিউশন আছে ইন্ডিয়াৰ ব্যাডমিন্টনৰ কাৰণে এটো যথেষ্ট বেছি হয় সাইনা নেহৱালে হওক বা যিমানখিনি ইন্ডিয়ান ব্যাডমিন্টন প্লেয়াৰ আছে কে শ্ৰীকান্তে হওক সকলোৱে কোনে ট্ৰেইন কৰিছিলে পি গোপিচন্দে ট্ৰেইন কৰিছে পুলেলা গোপিচন্দ বা পিবি সিন্ধুৰ ট্ৰেইনাৰ আছিল পি গোপিচন্দ কাশী উৎসৱ is a 3-day program organized by which ministry so কাশী উৎসৱটো কোনটো মিনিষ্ট্ৰি অৰ্গানাইজ কৰিছে হুদিছে এনসাৰ টু হৈছে মিনিষ্ট্ৰি অফ কালচাৰ which country is set to host the summit for democracy so summit for democracy actually host হৈ গল কোনে কৰিছে হুদিছে এনসাৰ টু হৈছে USA ঠিক আছে যোনটো USA যে প্ৰেসিডেন্ট আছে জো বিডেন তেওঁৰ যোনটো ইলেকশনৰ মেনিফেস্টো আছিল তেতিয়া তেওঁ কোৱা আছিল যে তেওঁ যদি ইলেকশন জিকি আহে তেতিয়া হলে কি কৰিব ডেমক্ৰেসিৰ ওপৰত এখন সামিট পাতিব আৰু ডেমক্ৰেসিৰ ওপৰত সামিট কৰাৰ মেন কথা কাৰণটোৱে হল কাউন্টাৰ কৰা কাক চাইনা এণ্ড ৰাছিয়া কাউন্টাৰ কৰাটো কিন্তু মেইন উদ্দেশ্য আছিল আৰু চাইনা কেনেকৈ কাউন্টাৰ কৰিছিল ইয়াতে টাইৱানক ইনভাইট কৰা হৈছে
এজ এ ডেম'ক্ৰেটিক কাউণ্ট্ৰি টাইৱানক ইনভাইট কৰা হৈছে আৰু এই সামিট অফ ডেম'ক্ৰেটিক ক্ৰিটিচাইজেশ্যনো অলপ হৈছে যিহেতু বহুতকেইখন ডেম'ক্ৰেটিক কাউণ্ট্ৰিক ইনভাইটো কৰা নাই এইটো এটা বেলেগ কনচেপ্ট কিন্তু মনত ৰাখিব সামিট ফৰ ডেম'ক্ৰেচি কোনে হোষ্ট কৰিছিলে USA আৰু ইয়াতে ইণ্ডিয়াই পাৰ্টিচিপেট কৰিছিলে আৰু আমাৰ PM নৰেন্দ্ৰ মোদী ডাঙৰেও ইয়াতে স্পীচ দিছিলে ইণ্ডিয়া এপ্ৰুভড এ ডিল উইথ হুইচ কাউণ্ট্ৰি ফৰ প্ৰডিউচিং AK-203 ৰাইফলছ বা 203 ৰাইফলছ বুলিও কোৱা হয় চ' AK-203 or 203 ৰাইফলছ ইণ্ডিয়াই কাৰ লগত ডিল কৰিছে বনাবৰ কাৰণে এনচাৰটো হৈছে ৰাছিয়া ৰিচেণ্টলি ভ্লাডিমিৰ পুটিন আহিছিলে ওৱান ডে ভিজিটৰ কাৰণে আৰু তেতিয়া এইটো চাইন কৰা হৈছে Sweet Revolution NBHM scheme are associated with which product? Sweet Revolution and NBHM scheme কোনটো প্ৰডাক্টৰ লগত জড়িত সুধিছে এনেকুৱা আহি থাকে গ্ৰীণ ৰিভলিউশ্যন Sweet Revolution ব্লু ৰিভলিউশ্যন চ' চুইট এনচাৰটো হৈছে B National Beekeeping and Honey Mission which was announced for the 3 years 3 yearsৰ কাৰণে হ'ব 2020 to 21 পৰা 2020 to 23 লে aim to development of scientific beekeeping in the country to achieve the goal of Sweet Revolution আৰু কোনে ইমপ্লিমেণ্ট কৰিব নেশ্যনেল বি বোৰ্ড হোৱাচাং প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে হোৱাচাং 8 which was seen in the news recently is a new hypersonic missile tested by which country হোৱাচাং 8 এটা hypersonic missile হয় কোনে টেষ্ট কৰিছিলে ৰিচেণ্টলি নিউজত আছিলে এনচাৰটো নৰ্থ কোৰিয়া Azadi 75 New Urban India the urban conclave was inaugurated in which city এনচাৰটো হৈছে লক্ষ্ণৌ চ' এইখিনি আছে আজিৰ MCQ